হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ভুল নীতিৰ কাৰণে যোৱা 10টা বছৰ তেনেকুৱা এটা পৰিৱেশ আহিছিলে কিন্তু এতিয়া আৰু এই পৰিৱেশ নাহে নৱশৰণীয়া ডাঙৰীয়াই কি কৰিছে কি কৰা নাই এটো হাইকোৰ্টে ইতিমধ্যে কৈ দিছে আৰু হাইকোৰ্টে সিদ্ধান্ত মতেহে তেখেতৰ পৰৱৰ্তী একশনটো হ'ব কি হ'ব এটো সবে দেখিবলৈ পাব আমাৰ কথা হৈছে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্ম এতিয়া বিটিআৰত একত্ৰিত হৈছে ইয়াত কোনো অশান্তি নাই ইয়াত কোনো হিংসা নাই ইয়াত ভাল এটা পৰিৱেশ আহিছে আৰু সকলো লগ লাগি আমি এটা সুন্দৰ বিটিআৰ শান্তিৰ বিটিআৰ আৰু প্ৰগতিৰ বিটিআৰ গঢ়িবলৈ গৈ আছো এতিয়ালৈকেতো কৰা নাই এতিয়ালৈকেতো আমি কৰা নাই সো এটা কন্ডিশন দি পেলাই এইবিলাক কথা ভাবিব নালাগে ইয়াত সংখ্যা লোকও থাকিব ইয়াত সংখ্যা গুৰুও থাকিব বড়ো থাকিব বঙালীও থাকিব মাইনৰিটি থাকিব ৰাজনীতি যিমান জনগোষ্ঠী আছে বিটিআৰ অঞ্চলত আছে এই সকলো ভালতে শান্তি সম্প্ৰীতি নিৰাপত্তাত সকলো থাকিব কোনোবা যদি সন্দেহ কৰিছে মৰটো ক'ব লগা নাই কিন্তু আমাৰ একশনত আমি ভাবো এতিয়ালৈকে আমি ভুল কৰা নাই আৰু অনাগত দিনতো আমি ভুল নকৰো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ভুল নীতিৰ কাৰণে যোৱা 10টা বছৰ তেনেকুৱা এটা পৰিৱেশ আহিছিলে কিন্তু এতিয়া আৰু এই পৰিৱেশ নাহে নৱশৰণীয়া ডাঙৰীয়াই কি কৰিছে কি কৰা নাই এটো হাইকোৰ্টে ইতিমধ্যে কৈ দিছে আৰু হাইকোৰ্টে সিদ্ধান্ত মতেহে তেখেতৰ পৰৱৰ্তী একশনটো হ'ব কি হ'ব এটো সবে দেখিবলৈ পাব আমাৰ কথা হৈছে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্ম এতিয়া বিটিআৰত একত্ৰিত হৈছে ইয়াত কোনো অশান্তি নাই ইয়াত কোনো হিংসা নাই ইয়াত ভাল এটা পৰিৱেশ আহিছে আৰু সকলো লগ লাগি আমি এটা সুন্দৰ বিটিআৰ শান্তিৰ বিটিআৰ আৰু প্ৰগতিৰ বিটিআৰ গঢ়িবলৈ গৈ আছো এতিয়ালৈকেতো কৰা নাই এতিয়ালৈকেতো আমি কৰা নাই সো এটা কন্ডিশন দি পেলাই এইবিলাক কথা ভাবিব নালাগে ইয়াত সংখ্যা লোকও থাকিব ইয়াত সংখ্যা গুৰুও থাকিব বড়ো থাকিব বঙালীও থাকিব মাইনৰিটি থাকিব ৰাজনীতি যিমান জনগোষ্ঠী আছে বিটিআৰ অঞ্চলত আছে এই সকলো ভালতে শান্তি সম্প্ৰীতি নিৰাপত্তাত সকলো থাকিব কোনোবা যদি সন্দেহ কৰিছে মৰটো ক'ব লগা নাই কিন্তু আমাৰ একশনত আমি ভাবো এতিয়ালৈকে আমি ভুল কৰা নাই আৰু অনাগত দিনতো আমি ভুল নকৰো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ